এটা TLM প্ৰস্তুত কৰা হৈছে। এই TLMটো চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ্যক্ৰমৰ ওপৰত প্ৰস্তুত কৰা হৈছে। এই TLMটোৰ নাম ৰখা হৈছে বিভিন্ন প্ৰকাৰৰ কোণ। ছাত্ৰ ছাত্ৰীসকলক সূক্ষ্ম কোণ, স্থূল কোণ আৰু সমকোণৰ ধাৰণা দিবৰ কাৰণে TLMটো প্ৰস্তুত কৰা হৈছে। যিহেতু এই TLMটো প্ৰাথমিক পৰ্যায়ৰ কাৰণে প্ৰস্তুত কৰা হৈছে, এই হেতুকে ইয়াত পবিত্ৰ কোণ, সম্পূৰ্ণ কোণ ইত্যাদি ধাৰণাসমূহ আগবঢ়োৱা হোৱা নাই। তথাপিও ইচ্ছা কৰিলে ইয়াৰ জৰিয়তে সেইকেইটা কোণৰ বিষয়েও ছাত্ৰ ছাত্ৰীসকলক বুজাব পৰা যাব। এনেকুৱা ধৰণে দুটা চাৰ্কল তৈয়াৰ কৰা হৈছে, এটা প্ৰায় 9 চেণ্টিমিটাৰ জোখৰ আৰু এটা প্ৰায় 6 চেণ্টিমিটাৰ জোখৰ এনেকৈ চাৰ্কল এটা তৈয়াৰ কৰা হৈছে। আৰু এনেকুৱা ধৰণে দেখা পাইছে যে এডাল এৰ' চিনৰ সহায়ত কোণটো চিহ্নিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছে এৰ' চিনডাল। ধৰা হ'ল আমি 90 ডিগ্ৰী কোণটো চিহ্নিত কৰিব বিচাৰিছোঁ, তেন্তে এৰ' চিনডাল এই 90 ডিগ্ৰীত আপুনি এনেকৈ দিলে আমি এটা সমকোণ পাম। আৰু 90 ডিগ্ৰীতকৈ সৰু যিবিলাক কোণ, 90 ডিগ্ৰীতকৈ আমি তললৈ যদি আনো, ধৰক এইটো 70 ডিগ্ৰী অথবা 50 ডিগ্ৰী, এনেকুৱা ধৰণৰ আমি সূক্ষ্ম কোণবিলাক তেওঁলোকক শিকাব পাৰিম। আৰু ইয়াত ওলাই থকা এই গুলপীয়া ৰঙৰ যিটো অংশ, সেই অংশটোৱেই সেই কোণটো চিহ্নিত কৰিব। ইয়াৰ পিছত 90 ডিগ্ৰীতকৈ ডাঙৰ যিবিলাক স্থূল কোণবিলাক চিহ্নিত কৰিবৰ কাৰণে আমি এনেকুৱা ধৰণে ধৰক এটা মই 150 ডিগ্ৰী কোণ ছাত্ৰ ছাত্ৰীসকলক দেখুৱাব বিচাৰিছোঁ। এনেকুৱা ধৰণে এৰ' চিনডাল 150 ডিগ্ৰীত দিলে এই গুলপীয়া ৰঙৰ অংশটোৱে এটা সম্পূৰ্ণ 150 ডিগ্ৰী কোণ ছাত্ৰ ছাত্ৰীসকলক চিহ্নিত কৰিব। এই TLMটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কোণৰ ধাৰণাসমূহ দিবলৈ সহজ হ'ব। আপোনালোকে এনেকৈ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ কাৰণে আমাৰ সামগ্ৰী দৰকাৰ হৈছে, কোণমান যন্ত্ৰ দৰকাৰ হৈছে, স্কেচ পেঞ্চিল দৰকাৰ হৈছে, আৰ্ট পেপাৰ আৰু কাৰ্ডবৰ্ডৰ দৰকাৰ হৈছে, আৰু মাৰ্কাৰ পেন, স্কেল ইত্যাদি সামগ্ৰী দৰকাৰ হৈছে। আৰু এই TLMটো প্ৰস্তুত কৰি উলিয়াইছে শ্ৰীমান প্ৰতীম বৰা, চফেলা বাগান প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক, পূব শিক্ষাখণ্ড, গোলাঘাট।